নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 ডিচেম্বৰ। জিলাই চলি আছে পঞ্জীয়ন কাৰ্যসূচী। পঞ্জীয়ন কৰিলে আপোনাৰ বেংক একাউণ্টত পুনৰ সোমাব 2000 কোটি টকা। হয়, আপুনি কেনেকৈ পঞ্জীয়ন কৰিব, কি কি নথি পত্ৰ লাগিব সম্পূৰ্ণকৈ জনাই দিয়া হ'ব। আত্মীয় গোটৰ প্ৰতিজন মহিলাৰ বাবে ভাল খবৰ। যদি আপুনি 10,000 টকা লাভ কৰিছে, দ্বিতীয় কিস্তিৰ টকা পাবলৈ কৰিব লাগিব মনিটৰিং। কেনেকৈ মনিটৰিং কৰিব ভিডিঅ'টোৰ শেষত জনাই দিম। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে লাভ কৰিব 3,100 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। ৰেচন কাৰ্ড থাকিলে জানুৱাৰী মাহৰ পৰা কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম, অন্যথা ৰেচনৰ চাউলৰ লগতে এইকেইটা সুবিধা নাপাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী। আবেদন কৰিলে আপোনাৰ একাউণ্টত পুনৰ সোমাব 2000 কোটি টকা। সকলো বৃত্তি নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC চেণ্টাৰসমূহত গৈ আপুনি পঞ্জীয়ন কৰিব পাৰিব। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথিপত্ৰ: আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী। যদি এই 4খন নথিপত্ৰ আছে তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে কৰক আবেদন। বছৰি 6,000 কোটি টকা লাভ কৰিব আৰু 4 মাহৰ মূৰে আপোনাৰ একাউণ্টত পুনৰ সোমাই যাব 2,000 কোটি টকা। এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহুতো সুবিধা। আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়ে জাৰি কৰিছে এই জাননী। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই, অতি শীঘ্ৰে আবেদন কৰক। আপুনি মোবাইল ফোনৰ জৰিয়তেও কৰিব পাৰিব। কেনেকৈ আবেদন কৰিব নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ জনাই দিম। আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জানুৱাৰী মাহতে BTCৰ 15টা সমষ্টিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। সকলো আইমাতৃয়ে লাভ কৰিব 10,000 কোটি টকা। 22,899 গৰাকী আইমাতৃসকলক দিয়া হ'ব 10,000 কোটি টকা। 23 কোটি টকা ব্যয়েৰে দিয়া হ'ব এই ধনৰাশি। এইবাৰ BTCৰ 15 সমষ্টিৰ 4 লাখতকৈ অধিক মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ ডাঙৰ মন্তব্য কৰিছে। প্ৰতিমাহে লাভ কৰিব 1250 টকাকৈ অৰুণোদয় আঁচনিৰ টকা। লগতে আপোনাৰ সমষ্টিত এতিয়ালৈকে আত্মীয় গোটত 10,000 টকা পোৱা নাই নেকি? BTCৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। BTCৰ সমষ্টিৰ বাহিৰত যদি আপোনাৰ সমষ্টিত 10,000 টকা পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ সমষ্টিৰ নামটো। একজনে লাভ কৰিব বৃহৎ উপহাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একজনৰ পৰা মহিলা আৰু পুৰুষ সকলোৰে বাবে বৃহৎ উপহাৰ প্ৰদান কৰিব। অৰুণোদয় লাভ কৰিব প্ৰতিগৰাকী মহিলাসকলে আৰু অৰুণোদয় লাভ কৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব এটা বৃহৎ পুৰস্কাৰ। আৰু মহিলা আৰু পুৰুষসকলে এই পুৰস্কাৰ লাভ কৰিব। একজনৰ পৰা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব দালি, চেনি আৰু নিমখ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। এই 3টা সামগ্ৰী লাভ কৰিব অতি কম দামতে। মাত্ৰ 100 টকাতে এই সামগ্ৰী লাভ কৰিব হিতাধিকাৰীসকলে। বৰ্তমান পাই থকা 117 টকাৰ বিপৰীতে মাত্ৰ 100 টকাতে পাব ৰেচন। জানুৱাৰী মাহত BTCৰ 15টা সমষ্টিৰ মহিলাই লাভ কৰিব 10,000 কোটি টকা। আপোনাৰ সমষ্টিত যদি এতিয়ালৈকে আত্মীয় গোটত 10,000 টকা পোৱা নাই, নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক আপোনাৰ সমষ্টিৰ নাম। নিশ্চয় সম্পূৰ্ণকৈ নেক্সট ভিডিঅ'ত জনাই দিম আপোনাৰ সমষ্টিত কেতিয়া 10,000 কোটি টকা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 2026ত BJPক পুলিয়ে পোখাই উবালি পেলোৱা হ'ব। অসমৰ মাটিত স্বাভিমানী আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠা হ'ব। অসমৰ মাটিত সকলোৱে স্বাভিমানেৰে সমৰ্যাদা সহকাৰে জীয়াই থাকিব। অসমীয়া সমাজৰ নীতি আদৰ্শ ভয়াৱহ সংকট লৈ ঠেলি দিছে BJPয়ে। এনেকুৱাকৈ BJPৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। সমমৰ্যাদা, সম উন্নয়ন, সম অধিকাৰ থাকিব লাগিব। সাম্প্ৰদায়িক দল BJPক 2026ত বিদায় দিয়াৰ সকলোৱে সংকল্প লওক। অসমৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰিলে BJPয়ে। এনেকুৱাকৈ উদ্ধত ভাষণ অজাপাৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। চৰকাৰী চাকৰিতকৈ মোৰ আত্মসন্মান ডাঙৰ। মোৰ আত্মসন্মান আঘাত কৰাটো মই সহ্য নকৰোঁ।
য'ত নাৰীৰ সন্মান নাই তেনে চাকৰি মই নকৰোঁ বুলি মন্তব্য কৰিছে যুৱতীজনে। য'ত নাৰীক ৰাজহুৱাকৈ অপমান কৰা হ'ল আৰু এনেকুৱা চৰকাৰী চাকৰি মোক নালাগে। মানসিকভাৱে ভাঙি পৰিছে নীতিশ কুমাৰে হিজাব খোলা মহিলা চিকিৎসক। ৰাজহুৱা মঞ্চত অপমানিত হোৱাৰ বাবে লৈছে ডাঙৰ সিদ্ধান্ত। চিকিৎসকৰ চাকৰি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চিকিৎসক নুছৰাত প্ৰবীণে আৰু নুছৰাতৰ ভাতৃয়ে জনাইছে এই কথা। চিকিৎসকৰ নিযুক্তি পত্ৰ আনিবলৈ যোৱাৰ সময়তে ঘটিছিল এই ঘটনা। বিহাৰ চৰকাৰৰ অধীনত কাম নকৰাৰ সিদ্ধান্ত লৈছে। নীতিশ কুমাৰৰ এই কাণ্ডক লৈ তীব্ৰ সমালোচনাৰ সৃষ্টি হৈছে। আনফালে পাকিস্তানৰ পৰা নীতিশ কুমাৰক ভাবুকি দিয়া হৈছে। ক্ষমা নুখুজিলে আক্ৰমণৰ ভাবুকি ইছলামিক কট্টৰপন্থীৰ। ভিডিঅ'ৰ জৰিয়তে ভাবুকি পাকিস্তানৰ। ৰাজহুৱা মঞ্চত মুছলমান যুৱতী হিজাব খুলি বিপদত নীতিশ কুমাৰ। মুছলমান সমাজৰ সন্মুখত নীতিশ কুমাৰক ক্ষমা খোজাৰ দাবী। ইছলামিক কট্টৰপন্থীৰ টাৰ্গেটত নীতিশ কুমাৰ আৰু ক্ষমা নুখুজিলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব বুলি ভাবুকি। মানসিকভাৱে ভাঙি পৰিছে নীতিশ কুমাৰে হিজাব খোলা মহিলা চিকিৎসক। ৰাজহুৱা মঞ্চত মুছলমান যুৱতীৰ হিজাব খুলি বিপদত পৰিছে এতিয়া নীতিশ কুমাৰে। হয়, এটা খুবেই ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ত ৰাজ্যৰ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শ্যামকৰ মহন্ত সিদ্ধাৰ্থ শৰ্মা কেৱল এয়াই নহয়, শেখৰ আৰু অমৃত প্ৰভাক এনকাউণ্টাৰ কৰক। জুবেন গাৰ্গৰ ঘটনাত জড়িত 7 অভিযুক্তক এনকাউণ্টাৰ কৰক বুলি মন্তব্য কৰিছে। অসমৰ জনগণে 7 অভিযুক্তৰ এনকাউণ্টাৰ বিচাৰে। 7 অভিযুক্তৰ এনকাউণ্টাৰ হোৱাটো অসমৰ খিলঞ্জীয়া সত্তাই বিচাৰিছে। খবৰ জুই অসমৰ মানুহৰ মনত এতিয়াও জ্বলি আছে। আমি আগতেই কৈছোঁ, এতিয়াও কম, এনকাউণ্টাৰ কৰিব লাগে। ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। জুবেন গাৰ্গৰ ওপৰত কোনো ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ। চাৰ্জশ্বিট দাখিলৰ পাছতে শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য। হয়, শৃংখল চলিহাৰ যিটো দাবী জনাইছে, জনতাই কি ক'ব? তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নীতিশ কুমাৰৰ বিৰুদ্ধে প্ৰথমখন FIR দাখিল। মুছলমানৰ ধৰ্মীয় অনুভূতিত আঘাত হানি বিপদত নীতিশ কুমাৰ। সমাজবাদী পাৰ্টিৰ নেত্ৰী সুমেয়া ৰাণাই দাখিল কৰিলে এজাহাৰ। কাইজাৰবাগ থানাত দাখিল কৰা হৈছে এজাহাৰ। ৰাজহুৱা মঞ্চত অপমানিত হোৱাৰ বাবে লৈছে ডাঙৰ সিদ্ধান্ত। চিকিৎসকৰ চাকৰি নকৰাৰ সিদ্ধান্ত চিকিৎসক নুছৰাত প্ৰবীণে। নুছৰাতৰ ভাতৃয়ে জনাইছে এই কথা। হয়, খুবেই এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2026ত সৃজনগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম চৰকাৰে। ৰেজাউল কৰিম চৰকাৰে ডাঙৰ মন্তব্য কৰিছে। 2026ত সৃজনগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম। 2026ৰ নিৰ্বাচনক লৈ সাজু হৈছে ৰেজাউল কৰিম চৰকাৰ। আমচুৰ পৰা বিদায় ল'লে ৰেজাউল কৰিম চৰকাৰে। ৰাজহুৱা সভাত কান্দি কান্দি ভাষণ দিলে ৰেজাউল কৰিমে। উচুপি উঠিল ৰেজাউল কৰিম চৰকাৰে। মোৰ শেষ বিন্দু তেজসকলকে সংখ্যালঘুৰ হৈ যুঁজি যাম বুলি মন্তব্য কৰিছে। আমচুৰ মোৰ তেজত আছে, আমচু মোৰ তেজত আছে, এনেকুৱা হৈ ভাষণ দিছে। সংখ্যালঘুৰ ওচৰত মই চিৰ ঋণী হৈ থাকিম। 30 ডিচেম্বৰত ল'ম আনুষ্ঠানিকভাৱে বিদায়। বঙাইগাঁৱৰ বালাপাৰাত হ'ব বিদায় সভা। ৰেজাউল কৰিম চৰকাৰৰ যোগদান কৰিব EIUDFত। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ৰেজাউল কৰিম চৰকাৰ যোগদান কৰিব EIUDF দলত। ৰাজহুৱা সভাত এনেদৰে উপচি উঠিছে আমচুৰ সভাপতি নেতাগৰাকীয়ে। 2026ত সৃজনগ্ৰাম সমষ্টিৰ প্ৰাৰ্থী হ'ব ৰেজাউল কৰিম চৰকাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, বিজেপিৰ DNAত সোমাই আছে চুৰি কাৰ্য। বিজেপিয়ে দেশৰ ধন চুৰি কৰে। বিজেপিৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ৰাহুল গান্ধীয়ে। মাটিৰ পৰা আৰম্ভ কৰি সংস্থা বিষয়া চুৰিলৈকে বিজেপি জড়িত। চাকৰিৰ পৰা আৰম্ভ কৰি চৰকাৰ চুৰিলৈকে বিজেপি জড়িত। নিৰ্বাচনৰ পৰা ভোট চুৰিলৈকে বিজেপি জড়িত। চুৰি কৰি নিৰ্বাচন জিকে বিজেপি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মবিশ্বাস কমি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়েও জানে জনতাৰ ওচৰত যে ধৰা পৰিছে। গাদী গলাই বাহাদুৰি নাইকিয়া হৈ যাব বিজেপিৰ। বিজেপিৰ DNAত মিছা কথা সোমাই আছে। হয়, ৰাহুল গান্ধীয়ে যিকেইটা অভিযোগ উত্থাপিত কৰিছে বিজেপিৰ বিৰুদ্ধে, ৰাজ্যৰ জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী পকীঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে পাব পকীঘৰ। জীৱিকা সখীয়ে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিশুদ্ধি হৈছে।
গোহালিৰ ফটো মাৰি যথমতে হিতাধিকাৰী বঢ়াইছে সংখ্যা আৰু ইয়াক লৈ চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে ভেৰিফিকেশ্যন। আপোনাৰ গাঁও বা অঞ্চলত ভেৰিফিকেশ্যন হৈ আছে নেকি? 10% পুনৰ ভেৰিফিকেশ্যন কৰি আছে চৰকাৰৰ ফালৰ পৰা। যদি আপোনাৰ তালিকাত নাম আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে ভেৰিফিকেশ্যন কৰাই লওক। আপোনাৰ গাঁও বা অঞ্চলত ভেৰিফিকেশ্যন হৈ আছে নেকি? গাঁও পঞ্চায়তৰ শুদ্ধ তালিকা দিয়াৰ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ইয়াৰ পিছতে পঞ্চায়তৰ পৰা মানুহ আহি সম্পূৰ্ণকৈ কৰি আছে ভেৰিফিকেশ্যন আৰু 10% ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱাৰ পিছতে চৰকাৰে এখন চৰকাৰী কৰ নতুন তালিকা প্ৰস্তুত কৰিব। যিসকলৰ তালিকাত নাম অহা নাই সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ। যদি আপোনাৰ তালিকাত নামটো অহা নাই তেনে ক্ষেত্ৰত আপুনি নিশ্চিত থাকক আপুনি চৰকাৰী কৰ লাভ কৰিব। যিসকলৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে সেইসকল নতুনকৈ কৰিব লাগিব ভেৰিফিকেশ্যন। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব জেললৈ। কেঁচাগড়ৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। আপোনাৰ এতিয়াও কেঁচাগড় আছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ চিন্তাৰ কোনো কাৰণ নাই। 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকীঘৰ। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰী লাভ কৰিব PMAY অধীনত চৰকাৰী ঘৰ। নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব এই চৰকাৰী ঘৰৰ সুবিধা। 15 লাখ পকীঘৰত নতুনকৈ অনুমোদন দিছে প্ৰধানমন্ত্ৰী মোদীয়ে। যদি আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই আপোনাৰ বাবে ভাল খবৰ। অতি শীঘ্ৰে লাভ কৰিব চৰকাৰী ঘৰ। কেতিয়া চৰকাৰী ঘৰ টকা সোমাব? ইলেকশ্যনৰ আগতে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰ টকা সোমাব পাৰে। যদি আপোনাৰ তালিকাত নাম আছে তেন্তে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগত ডাঙৰ খবৰ। 15 ফেব্ৰুৱাৰীৰ পূৰ্বে 32 লাখ মহিলাই পাব মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি ধনৰাশি। আপোনাৰ একাউণ্টত মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি 10,000 টকা পালেনে? যদি আপুনি 10,000 টকা পাইছে পৰৱৰ্তী কিস্তি 25,000 টকা ল'বলৈ সাজু হওক। সমগ্ৰ অসমতে 12 লাখতকৈ অধিক মহিলাই লাভ কৰিছে এই ধনৰাশি। বৰপেটাত 20,000 টকাও অধিক মহিলাই লাভ কৰিলে উদ্যমিতা আঁচনি ধনৰাশি। প্ৰায় 32 লাখ মহিলাৰ বাবে আহিছে ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে বৃহৎ ঘোষণা। যদি আত্মগোটৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত আপোনাৰ কৰিব লাগিব মনিটৰিং। আপুনি কেনেকৈ মনিটৰিং কৰিব আৰু মনিটৰিং নকৰিলে আপোনাৰ একাউণ্টত পৰৱৰ্তী কিস্তি 25,000 টকা নাপাব। যদি আপুনি আত্মগোটত 10,000 টকা পাইছে তেনে ক্ষেত্ৰত আপুনি কেনেকৈ মনিটৰিং কৰিব? মনিটৰিং মানে হৈছে আপোনাৰ ব্যৱসায় বাণিজ্য। আপুনি 10,000 টকাৰে কি ব্যৱসায় আৰম্ভ কৰিছে সেই ব্যৱসায়টো আপুনি কৰিব লাগিব। যদি আপুনি সেই ব্যৱসায়টো নকৰে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত পৰৱৰ্তী কিস্তি 25,000 টকা নাপাব। 25,000 টকা পাবলৈ হ'লে চৰকাৰৰ তৰফৰ পৰা মানুহ যাব আৰু মানুহক ভেৰিফিকেশ্যন কৰিব আপুনি 10,000 টকাৰে কি ব্যৱসায় কৰিছে। যদি আপুনি ব্যৱসায় কৰি আছে তেনে ক্ষেত্ৰত সেই 10,000 টকাৰে তেনে ক্ষেত্ৰত পৰৱৰ্তী কিস্তি আপুনি 25,000 টকা লাভ কৰিব। যদি আপুনি একো ব্যৱসায় নকৰে 10,000 টকা আপুনি মোবাইল ফোন কিনিছে বা আপুনি ঘৰতে লগাই থৈছে তেনে ক্ষেত্ৰত কিন্তু আপুনি পৰৱৰ্তী কিস্তি 25,000 টকা নাপাব। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাননী জাৰি কৰিছে। যদি আপুনি 10,000 টকা পাইছে ব্যৱসায় কৰক। 2026 পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ পিছতে প্ৰদান কৰিব 25,000 টকা। আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.